নমস্কাৰ মই আজি আহিছো বজালী জিলাৰ প্ৰখ্যাত শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয়লৈ আহকচোন আপোনালোকে অলপ আমাৰ এই প্ৰখ্যাত দেৱালয়খন চাওক जटाटवी गलज्जल प्रवाह पावितस्थले कलेवलम्ब्यलम्बितां भुजङ्गतुङ्गमालिकान्तमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिव शिवम् जटाकटाह सम्भ्रम भ्रमन्निलिम्ब निर्झरी विलोल वीचि वल्लरी विराजमान मूर्धनि धगद्धगद्धगज्ज्वलल्ललाट पट्ट पावके किशोर चन्द्रशेखरे रति प्रतिक्षणं मम धराधरेन्द्र नन्दिनी विलास बन्धु बन्धुरस्फुरद्दिगन्त सन्तति प्रमोदमान मानसे कृपा कटाक्ष धोरणी निरुद्ध दुर्धरापदि क्वचित् दिगम्बरे मनो विनोदमेतु वस्तुनि ডুবিৰ পৰিহৰেশ্বৰ দেৱালয় অসমৰ শৈৱপীঠসমূহৰ ভিতৰত ঐতিহ্যপূৰ্ণ প্ৰাচীন আৰু জাগ্ৰত দেৱালয় ভাস্কৰ বৰ্মাৰ তাম্ৰলিপিৰ পৰা ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়ৰ বৈশিষ্ট্য আৰু প্ৰাচীনতাৰ উমান পোৱা যায় ষষ্ঠ সপ্তম শতিকাতে ডুবিৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল বুলি ধাৰণা কৰা হয় 1730 খ্ৰীষ্টাব্দত আহোম ৰজা শিৱসিংহৰ ৰাজত্বকালত মন্দিৰৰ বিগ্ৰহটো পুনৰ উদ্ধাৰ হয় আৰু লক্ষ্মীসিংহৰ দিনত 1770 খ্ৰীষ্টাব্দত মন্দিৰটো নতুনকৈ সজোৱা হয় পাঠশালা সাহিত্য সভাই 1976 চনত প্ৰকাশ কৰি উলিওৱা ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত গ্ৰন্থখনত আপোনালোকে সবিশেষ জানিব পাৰিব सहस्रलोचन प्रभृत्य शेषलेख शेखर प्रसून धूलि धोरणी विधूसराग्रि पीठभूभुजंग राजमालया निबद्ध जाट जूटक श्रियै चिराय जायतां चकोर बन्धु शेखरः ललाट चत्वरज्वल धनञ्जय स्फुलिङ्ग भानि पीत पञ्चसायकं नमन्निलिम्प नायकं सुधामयूखलेखया विराजमान शेखरं महाकपालि सम्पदे शिरोजटालमस्तु नः হয় এই ডুবিতে সময়ত বহুতো দেৱদাসী আছিল আৰু আজিকালি দেৱদাসীসকলৰ ঘৰত হয়তো কোনো নাই দাদা আপোনালোকে দেৱদাসী দেখা পাইছিল নে মানে কেতিয়ালৈকে দেৱদাসী নৃত্য চলিছিল ইয়াতে আমি দেখা পাইছোঁ পুৰণকেইটা দেখা নাই নতুনকৈ আৰু শিকাইছিল নহয় এইকেইটা এইবিলাক কৰা নিছিল এইবিলাক মানে পুৰণি কেতিয়ালৈকে আছিল আপোনালোক সৰু থাকোঁতে কিমানমান সৰু আছিল আপোনালোক 10-15 বছৰ বয়সত তেতিয়া অলপ অলপ দেখা মনত পৰে দেখিছে নাচা কিন্তু তাৰপিছত মৰিল আৰু এইবিলাক দেৱদাসী নৃত্য কৰা ছোৱালীবিলাক ন হয় হয় তেওঁলোকৰ পৰিয়ালৰ কোনোবা আছেনে নাই এতিয়া কোনো নাই এতিয়া আপোনালোকে দেখা পাইছিল নহয় নতুনকৈ এইবিলাক আজিকালি আৰু এৰি থৈছে আৰু এৰি পেলাইছে ল'ৰা ছোৱালী তেওঁলোকৰ বুঢ়া হৈছিল আজিকালি আমাৰ 70 বছৰ হ'ল বোলে আমাৰ লগত যিবিলাক আছিল আহিল এইটো এতিয়া প্ৰশিক্ষণ হয় শিকাব আহে দুটামান মৰিলে অঁ হয় নেকি ঠিক আছে ধন্যবাদ দাদা মানুহ আনিছি 290 মানুহ আছে আমাৰ গাঁও আমাৰ পাৰ্টিটো সেই 290 ঘৰে পইচা তুলি তুলি বহুত টকা আছে কিবা
বহুত টাকা আছে আমাৰ ৰাইজৰ আজি গেটখন যায় তাৰপাছত লক্ষী পূজা হয় দুটাৰে লক্ষী পূজা হয় আৰু জুবিনকো মাতে এনেহেন ভাল ভাল পাৰ্টি মাতে চৰকাৰে কি কি দিছে ইয়াতে চৰকাৰে কথা আমাক দিয়া নাই আমি চৰকাৰে নাপাওঁ মন্দিৰৰ একো দিয়া নাই 7 লাখ দিছে আমাৰ 7 লাখ দিছে মন্দিৰৰ নিদিয়া মন্দিৰৰ আহে মন্দিৰৰ চৰকাৰৰ আহে হাঁহি আমি নাপাওঁ আমাৰ ওখানে মাছ কিনি হৈছে আৰু গৰু গৰুকে বান্ধি দিছে আৰু ধুনীয়া হৈছে এনেকৈ ক'তো নাই বৰ্তমান ঠিক আছে ধন্যবাদ দাদা ধন্যবাদ ভাইটি তোমাৰ দুবিধ ঘৰ ন ওচৰতে ঘৰ এনেই দুবিৰ বিষয়ে অলপমান ক'বা নেকি দুবিৰ আমাৰ এই মন্দিৰটো আচলতে বিশেষ ইয়াত মানে চাব লগা আৰু ইয়াত মানে আহোম ৰজা শিৱসিংহৰ দ্বাৰা ইয়াত মানে মন্দিৰটো বনোৱা আছিল লগতে ইয়াত আগতে দেৱদাসী নৃত্য প্ৰচলন আছিল আচলতে দেৱদাসী নৃত্যটো কেতিয়া আহিছিল মই ঠিক সঠিককৈ নাজানো কিন্তু ইয়াত মানে চলিছিল আৰু ইয়াত মানে মাঘ বিহুৰ সময়ত মানে কেতিয়াবা ইয়াত মানে প্ৰদৰ্শিত কৰা হয় আৰু এনেকৈ মানে মানুহৰ সমাগম হয় ইয়াত দুৰ্গা পূজা শিৱ পূজা লক্ষ্মী পূজা এনেকৈ পূজাবিলাক অনুষ্ঠান কৰা হয় আৰু এনেকৈ মানুহ চাবলৈ সঘনাই আহি থাকে ভোগ বিতৰণ কৰা হয় বা এনেকুৱা হৈ থাকে আৰু ইয়াত দেৱদাসীৰ পৰিয়ালৰ কোনোবা আছে নেকি তেনেকুৱা দেৱদাসীৰ পৰিয়ালৰ মই আগতে শুনিছিলোঁ থকা বুলি কিন্তু বৰ্তমান মই সেইটো মানে কিমান ভাল নাজানো দেৱদাসী হয় হয় ঠিক আছে বহুত ধন্যবাদ তোমাৰ পৰিচয়টো মই ভটনাদেৱ বিশ্ববিদ্যালয়ত পঢ়িছোঁ ইংৰাজী বিভাগত ঠিক আছে তোমাৰ নামটো মোৰ নাম পল্লৱ মালাকৰ ঠিক আছে ধন্যবাদ পল্লৱ নমস্কাৰ দাদা আমি আজি ডুবিৰ শ্ৰদ্ধেয় হৰে কৃষ্ণ মালাকৰ দেৱৰ ঘৰলৈ আহিছোঁ তেখেতে ডুবিৰ পৰিহৰেশ্বৰ দেৱালয় আৰু দেৱদাসী নৃত্য সম্পৰ্কে দুআষাৰমান ক'ব ডুবি এই ডুবি পোন প্ৰথমতে ডুবিখন দুৰ্বলা নামে এখন পাহাৰ আছিল এই পাহাৰতে ইয়াত ওচৰে পাজৰে মানুহ ঠিক নাছিলে তেতিয়া গাঁও ঠিক নাছিলে এনে সেৰেঙা আছিল জনবসতি আৰু হাবি জংঘলে ভৰা আছিল আৰু ইয়াত তেতিয়া গৰুবিলাকে চৰি ঘাঁহ খাই থাকে আৰু পথাৰত আৰু সেই ব্ৰাহ্মণৰ এজনৰ সেই কপিলী গাই এজনী আছিল সেই বিৰিণাক গাইজনীয়ে ঘৰত খীৰাব নোৱাৰে সেই গাইজনীয়ে আহি পেলাই সেই বিৰিণাক পহাৰখন পাতি দিয়ে আৰু তাত গাখীৰবিলাক আপুনি ওলাই পৰে আৰু তেতিয়া সেই ব্ৰাহ্মণজনে আহি গাইজনী যে ঘৰত খীৰাব নিদিয়ে তেওঁ গাইজনীৰ পিছে পিছে আহি তেওঁ এটা অনুসন্ধান চলালে আৰু তেখেতে গম পালে যে এই বিৰিণাৰ ওপৰত গাইজনী অহাৰখন পাতি দিছে আৰু তাত আপুনি গাখীৰ পৰি আছে আৰু তেনেকৈয়ে তাৰমানে শিৱলিংগটো উদ্ধাৰ হ'ল যে ইয়াতনো কি আছে সেই ব্ৰাহ্মণজনে কোৰেৰে খান্দি পেলাই সেই মূৰ্তিটো উদ্ধাৰ কৰে আৰু তেতিয়াৰ পৰাই থাপনা আদিৰে এই দেৱালয় শুভাৰম্ভ হয় তেতিয়া আহোম ৰজাৰ দিন আছিল আৰু তাৰ পৰাই কেতেকী বাৰী আছে ওচৰত আৰু কালক্ৰমে দুৰ্বলা পাহাৰখন ভূমিকম্পৰ ফলত ডুবি যায় আৰু তাৰ ফলতে ডুবি এই গাঁওখনৰ নাম ডুবি উৎপন্ন হয় আৰু হাজোৰ লগত ইয়াৰ এটা বৈশিষ্ট্য আছে কি তাল গছ এডাল আছে আৰু হাজোৰ এজোপা শাল গছ আছে যেতিয়া তাৰমানে তাল আৰু শাল দেখা দেখি হ'ব তেতিয়া তাৰমানে পাহাৰখন উঠি যাব এই দুৰ্বলা পাহাৰখন উঠি যাব ইয়াত 60 বুঢ়া মাটি আছিল আৰু তেনেকৈ দেৱালয়খন চলি আছিল আহোম ৰজাৰ দিনত এতিয়া জমিদাৰী প্ৰথা আছিল আৰু তেতিয়া ভোগ আছিল তাৰমানে মানুহবিলাকে সেই মাটিবিলাক উপভোগ কৰে আৰু তাৰ বিনিময়ত ইয়াত ভোগ দিয়ে আৰু তেনেকৈ চলি আছিল দলৈ ব্যৱস্থা আছিল আঠুৰীয়া আছিল পুৰোহিত আছিল আৰু দেৱদাসী নৃত্য ইয়াত এটা তাৰমানে আপুৰুগীয়া এটা নৃত্য আৰু ইয়াত কিন্তু সেই নৃত্যত ভালেকেইগৰাকী মানে এটা আছিল আৰু নাচনি আমি 2-4 গৰাকী আমি একদম সৰু 8-10 বছৰ মানত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া আহিছিল ইয়ালৈকে আহিছিল আহি পেলাই তেখেতে পাঠশালাৰ পৰা কেইগৰাকীমান ৰত্ন তালুকদাৰৰ সহযোগত আহি আমাৰ লোকেলো কেইগৰাকীমান নাচনি আৰু তেখেতেও আনিছিল পাঠশালাৰ পৰা কেইগৰাকীমান
নাচনী আৰু সেই উদ্যোগত আমি তেতিয়া আমি এই দেৱৰাশী নৃত্য উপভোগ কৰিছিলোঁ মই তেতিয়া একদম চতুৰ্থ শ্ৰেণীত পঢ়োঁ মোৰ ভালদৰে মনত আছে তেখেতে 1:30 বজাত আহিছিল আমি দৌৰি দৌৰি আহিছিলোঁ তেখেতে 7 দিনীয়া ভাৰত ভ্ৰমণ কৰিছিল আৰু তাৰে ভিতৰত ডুবি দেৱালয়খনে তেওঁ কিবা এটা শ্ব' কৰি আছিল আৰু ক'ৰবাত চিনেমাত না ক'ৰবাত দিব তেখেতে আৰু 7 দিনত তাৰমানে বিভিন্ন স্থান ভাৰতৰ প্ৰখ্যাত স্থান তেখেতে তাৰমানে এইটো এটা বাছনি কৰি দিছিল তাৰে ভিতৰত ডুবি দেৱালয় আছিল আৰু তেতিয়াৰ পৰাই কালক্ৰমত মানুহৰ মানে বিপথেও পৰিচালিত হ'ল কিছু কালক্ৰমত মানুহে এইটো নাচ গান কৰাটো নিবিচাৰে অত্যাচাৰ এটা বেয়া এটা লাইন হৈছিল আৰু সেই নৃত্যশিল্পীবিলাকৰ কাৰণে তেওঁলোকৰ কাৰণে কালক্ৰমত মানে সেইটো নোহোৱা হৈ গ'ল নোহোৱাৰ ফলত কালক্ৰমত নোহোৱা হৈ গ'ল বাজনাটো এতিয়া যদিও চলি আছে পাতলাৰ আশে পাশে কিন্তু সেই আগৰ যিটো ধাৰা যিটো সেইটো নাই শিল্পীসকল নাই শিল্পীসকল নাই কোনো নাই আৰু এই ভাস্কৰ বৰ্মাৰ ডুবি তাম্ৰলিপিখন আছে ইয়াত আছে আৰু ইয়াত মানে ফোক বা বিধিগতভাৱে পূজা পাতল বিশেষকৈ শিৱলিংগ শিৱৰ ওপৰত কিন্তু তদুপৰিও শিৱক লক্ষ্য কৰিও দুৰ্গা পূজা দৌল লক্ষী পূজা বিভিন্ন উৎসৱ পাৰ্বণ ইয়াত মানে হৈ থাকে আৰু যিটো আমাৰ অসমীয়া মানে পৰম্পৰা সেইটো ৰক্ষা কৰি তাৰমানে বিয়া বাৰু ইয়াত হয় বিয়া বাৰু ইয়াত হয় ইয়াত মানে বহুত কম খৰচত হয় বহুত পৰ্যটক আহে বাহিৰৰ পৰ্যটক আহি বহুতে সাক্ষাৎকাৰ লয় বা ইয়াৰে কেতেকী যিটো কেতেকী ফুল এইটো এটা বৰ মানে দেৱতাৰ দুৰ্লভ বুলি কয় এইটো আৰু আছে এতিয়াও নহয় আমাৰ ঘৰত নাই তাতে আছে এতিয়া নাই আৰু ফুলবিলাক এইটো আৰু এপ্ৰিল মাহত এইটো মানে ফুলি এইটো বৰষুণ পৰিলে এইটো আৰু নোহোৱা হৈ যায় সংৰক্ষণ নকৰিলে আপুনি এপ্ৰিলত আহিলে পাই যায় মাৰ্চ এপ্ৰিলত দেখা পাব বা নিব পাৰিব ঠিক আছে বহুত ধন্যবাদ গম পালো আহিম নিশ্চয় নিশ্চয় নমস্কাৰ सुशङ्करस्य चिन्तनो